ৰং আৰু আনন্দৰ উৎসৱ হোলীৰ দিনা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ 2ৰ থিম ছং মুকলি কৰা হয়। ভিলেজ ৰকষ্টাৰৰ বুলবুল কেনচিঙৰ জৰিয়তে সফলতাৰ জখলাত আগবঢ়া তথা কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি দেশবাসীলৈ সুনাম কঢ়িয়াই অনা ৰীমা দাস ভিলেজ ৰকষ্টাৰ 2ৰ আজি পবিত্ৰ দৌল উৎসৱৰ দিনাই ৰীমাৰ উপজা গাঁও ছয়গাঁৱত স্থানীয় ৰাইজ আৰু শিল্পী কলাকুশলীৰ উপস্থিতিত থিম ছং মুকলি কৰা হয়। জনপ্ৰিয় কণ্ঠশিল্পী দিশু শৰ্মা আৰু বেশ্বত শইকীয়াই কণ্ঠদান কৰি গীতটো খুব শ্ৰুতিমধুৰ হৈছে। উল্লেখযোগ্য যে অহা 5 মাৰ্চত অসমৰ প্ৰায় 20টা চিনেমা হলত চিনেমাখন মুক্তি পাব। ইতিমধ্যে উক্ত চিনেমাখনৰ লগতে ইতিমধ্যে নিৰ্মাণ কৰা চিনেমাকেইখন ছয়গাঁৱৰ লগতে বিভিন্ন স্থানত পৰ্দাত দেখুওৱাৰ পৰিকল্পনা কৰাৰ কথা ৰীমা দাসে সদৰি কৰে। ভিলেজ ৰকষ্টাৰক লৈ খুব আশাবাদী ৰীমা দাস। এই নমিতা বয়া পিছত গীটাৰ শিকি পেলাই কি কৰিম বুলি বা ভাবছি কিবা এটা শিকবা হ'লিয়ে বাধা দে তিৰিৰ শত্ৰু হাতে হাত ধৰি গীত গাও আহা আজিকালি ডাঙৰ হৈ কিনে কিবা ভালে নালাগা হৈছে না জানো কিবা সেই ফ্ৰীটো নহা গৈছে গাছৰ কেনে লাগে মজা লাগে। আহি আছে আৰু 6 মাৰ্চত যিমানখিনি পাৰোঁ আমি ছবিগৃহত অসমত দিবলৈ চেষ্টা কৰিম আৰু তাত ছয়গাঁৱত আমি এটা কমিউনিটি হলৰ নিচিনা আমি স্ক্ৰিনিং কৰিম কাৰণ ছয়গাঁৱৰ যিটো অঞ্চলৰ ৰাইজে আজিলৈকে ভিলেজ ৰকষ্টাৰ্ছ 2 তাৰপিছত এতিয়া নটে হিৰো আৰু অন্তৰ্দৃষ্টি বুলবুল কেন সিং তৰাজ হাজবেণ্ড এনেকৈ কৰি মই এই অঞ্চলতে এতিয়ালৈকে 6খন চিনেমা পূৰ্ণদৈৰ্ঘ্যৰ বনোৱা হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি এটা বহুত কৃতজ্ঞতা আৰু দায়িত্ব আছে। সেইটোৰ কাৰণে আমি এটা কমিউনিটি স্ক্ৰিনিং 7 দিনৰ কাৰণেও কৰিম। তাত আমি তেওঁলোকক ইনভাইটি হিচাপে বিচাৰিম আৰু তেওঁলোকে চিনেমাখন চাব পাৰিব। সেইটো আমাৰ এটা প্ৰচেষ্টা কাৰণ আমি ভাবোঁ যে যিহেতু ফেষ্টিভেলত চলে আৰু আমাৰ নিচিনা যিবিলাক প্ৰডাকশ্যন হাউচ হয় ইমান ডাঙৰ কমাৰ্চিয়েল তেনেকুৱা আমাৰ বাজেটো নাথাকে এটা যিটো মাৰ্কেটিং কৰাৰ কাৰণে সেইটোৰ কাৰণে আমি কিন্তু তাতে আমি সীমিত নাথাকি যিখিনি মানুহে হলত চাব তাক বাদ দিও আমি বিচাৰিছোঁ যে আমি কমিউনিটি আমি ৰাইজৰ মাজলৈ কেনেকৈ যাব পাৰোঁ সেইটোৰ কাৰণেও আমি প্ৰচেষ্টা কৰিম। ছয়গাঁৱত যেতিয়া আমি এইটো এটা আমি প্ৰচেষ্টা লৈছোঁ তাৰপিছত হয়তো অন্য ঠাইলৈও কোনোবাই যদি আমাক মাতে যে চিনেমাখন চাব খোজে কাৰণ য'ত থিয়েটাৰ নাথাকে তেনেকুৱা ঠাইৰ মানুহে মাতিলে তেতিয়াও তাত গৈ চিনেমাখন দেখুৱাবৰ কাৰণে চেষ্টা কৰা হয়। আজি যিহেতু ফাকুৱা উৎসৱ ৰঙৰ উৎসৱ মই ৰং ভাল পাওঁ আৰু আমাৰ জীৱনটো আমি যদি আমাৰ নিজৰ আমি যদি সংস্কৃতি আমাৰ যিটো চাবলৈ যাওঁ আমাৰ পিছৰ যিটো বুৰঞ্জীত যদি আমি ইতিহাস চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ দিছেই পূৰ্বপুৰুষে কিছুমান উৎসৱ পালন কৰিবলৈ আচলতে আমাক ফূৰ্তি কৰিবলৈ খেতিৰ লগত জড়িত হৈ প্ৰকৃতিৰ লগত জড়িত হৈ আমাক এটা পৰিৱেশ সদায় ফূৰ্তি কৰি বিহু হওক বা ফাকুৱা উৎসৱ হওক দীপাৱলী হওক আমাক ফূৰ্তি কৰিবলৈ কৈছে। সেইকাৰণে যিহেতু 6 মাৰ্চত ভিলেজ ৰকষ্টাৰ্ছ 2 আহি আছে আমি একেলগে লগ লাগি আজি এটা শুভ আৰম্ভণি কৰিছোঁ এই যাত্ৰাৰ কাৰণে আৰু যিহেতু আমি ভিলেজ ৰকষ্টাৰ্ছৰ কাৰণে গানো বনোৱা হৈছে সেই গানটো আমি মুকলি কৰিম। আশাবাদী বুলি এইটোৱে ক'ম যে নিজৰ কষ্টৰে আমি নিজৰ মাটিৰ কাৰণে এখন চিনেমা বনাইছোঁ আৰু আশায়ে আৰু চিনেমা বনিছে সেইটোৱে আশা আৰু আপোনালোকে চালে সকলোৱে যদি আঁকোৱালি লয় তেতিয়াহ'লে ভাল লাগিব।
গুৱাহাটীত কেইটামান হলত থিয়েটাৰত আহিব, তাক বাদ দি যোৰহাট, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তেনেকৈ বঙাইগাঁও, এনেকুৱা কিছুমান ঠাইত কিছুমান অসুবিধাও আছে, হলৰ বা তেনেকুৱা ধৰণৰ অসুবিধা আছে, য'ত য'ত পৰা যাব তেতিয়াহ'লে দিয়া হ'ব। এইটো চাগে 20টামান হল প্ৰথমতে মুকলি কৰা হ'ব। তাৰপিছত যদি মানুহে বিচাৰে, ৰাইজে যদি বিচাৰে, তেতিয়াহ'লে আৰু কিছুমান মই ক'লোৱে যে থিয়েটাৰ নাথাকা ঠাইতো আমি চোৱাৰ ব্যৱস্থা কৰাই দিম।